মুঠতে এই 2 মাহ 3 মাহতে মোৰ ইমানখিনি সাকসেস হৈছে, ইমানখিনি ভাল হৈছে, বহুত ভাল পাইছো। আপোনালোকক বহুত মানে মোৰ অন্তৰ আত্মাৰ পৰা ধন্যবাদ। আনৰ কথা নকওঁ, নিজকে কওঁ। প্ৰথম কথা হ'ল মই হাঁহিব নাজানিছিলোঁ প্ৰায় 3-4 বছৰমান, তাৰো কাৰণ আছে। এতিয়া হাঁহিব জানিলোঁ আৰু খংটো নাইকিয়া হ'ল আৰু অত্যন্ত মূৰৰ বিষ এটা আছিলে, যিটো ধৰি লওক 25 বছৰমান হৈ গ'ল চাগে। সেই বিষটো এতিয়া একেবাৰে নাই বুলি ক'ব পাৰি। তাৰপিছত আৰু টোপনিটো খেলি মেলি আছিলে, খুব দেৰিকৈ টোপনিটো আহে, সেয়াও ক্লিয়াৰ হ'ল। মোৰ পইচা পাতি নাছিলে, বহুত মই ডিপ্ৰেশ্যনত আছিলোঁ। মই আজি ইয়াত কৈ দিওঁ খোলাখুলিকৈ, মই সেইটো সময়ত ছুইচাইড কৰিব গৈছিলোঁ। মোৰ এনেকুৱাই অৱস্থা বেয়া আছিল। মানুহজনৰ যিটো প্ৰব্লেম আছিলে, তেওঁ সদায় মানে মূৰ ঘূৰে, মূৰটো বিচনাৰ পৰা উঠাব নোৱাৰে, হঠাৎ হৈ যায়। তাৰপিছত মই গৈ তেওঁক দিলোঁ। দিয়াৰ পিছত আজি 2 মাহ একো হোৱা নাই, তেওঁ একো হোৱা নাই। নমস্কাৰ, মোৰ নাম বন্তি দেউৰী। মই তিনিচুকীয়াৰ পৰা আহিছোঁ আৰু এই এক্সেছ বাৰ্ছৰ বিষয়ে পল্লৱী মেম আৰু আলিয়া মেমৰ ভিডিঅ'বিলাক প্ৰায় চাই থাকোঁ। সেইবোৰ চাই মানে মই বহুত জনাৰ ইচ্ছা মোৰ আগৰ পৰাই জাগি আছিল। তাৰপিছতে মোৰ ইমান মানে বেমাৰ হ'ল, মই উঠিব পৰা নাছিলোঁ বিষত, সৰ্বশৰীৰ বিষ, খোজকাঢ়িব নোৱাৰোঁ ভালকৈ। তেনেকৈ গৈ গুৱাহাটী পালোঁগৈ। গুৱাহাটী প্ৰগতি নিৰ ৰিহেব চেণ্টাৰত পাঠক ছাৰৰ ওচৰত, পলাশ পাঠকৰ ছাৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিলোঁ। তেনেকৈ 24 নৱেম্বৰত ভৰ্তি হ'লোঁ। তাৰপিছত ভৰ্তি হৈ কেইদিনমান থকাৰ পিছতে মানে মোবাইলত চাই পালোঁ যে মানে 1 তাৰিখে এক্সেছ বাৰ্ছ ক্লাছ হ'ব পল্লৱী মেমৰ। সেইটো দেখি মই মানে ভাবিলোঁ, যেনেকৈ হ'লেও মই যেনে তেনে হ'লেও মই যাব পাৰিলে ভাল হয়। আৰু তেতিয়া মই তেওঁক ক'লোঁ, মানুহজনক ক'লোঁ বলক যাওঁ, আৰু ফোন কৰিলোঁ। তেতিয়া ক'লে কালিলৈ মুঠতে আহক, আপোনাৰ ছাৰে ধৰিছিল নেকি, তেতিয়া ক'লে বোলে আহক আপুনি মুঠতে গুৱাহাটী ক্লাবলৈ আহক। তেনেকৈ মই চিধা গুচি গ'লোঁ গুৱাহাটী ক্লাবলৈ। আৰু তেতিয়া আপোনালোকে মোৰ মিষ্টাৰক কৈছিলে যে আপুনি মানুহজনীক দিয়াতকৈ আপুনি নিজে শিকক। তেতিয়া মানুহজনে ক'লে মোৰ প্ৰব্লেম আছে, গতিকে তেওঁ নল'লে। যেনে তেনে কষ্ট হ'লেও মই চেয়াৰত বহি হ'লেও মই শিকিলোঁ, ক্লাছ কৰিলোঁ। তাৰপিছত তাৰ পৰা ভাল হৈ আহিলোঁ, প্ৰায় ভাল হৈ আহিলোঁ। মই এইবোৰ বিষ চিষ একদম নাইকিয়া হৈ গ'ল। মই ইমান ফূৰ্তিত আহিলোঁ গুৱাহাটীৰ পৰা। তাতে মানে বাৰ্ছ লোৱা হ'ল, হেৰি হ'ল। তাৰপিছত বহুত ভালকৈ আহিলোঁ। আহি ইয়াত প্ৰথমতে নিজৰ ফেমিলিটোক দিলোঁ, মানুহজনক দিলোঁ, তাৰপিছত ল'ৰাটোক দিলোঁ। তেতিয়া মানুহজনৰ যিটো প্ৰব্লেম আছিলে, তেওঁ সদায় মানে মূৰ ঘূৰে, মূৰটো বিচনাৰ পৰা উঠাব নোৱাৰে, হঠাৎ হৈ যায় আৰু ইমান ছিৰিয়াছ হৈ যায়, লগে লগে মই মেডিকেলত ভৰ্তি কৰিবলগীয়া হয়। এনেকুৱা মানে এনেকৈ যেনে তেনে মানে তেওঁক চাকৰিটো শেষ হ'লগৈ আৰু মানে ৰিটায়াৰমেণ্ট হ'লগৈ। তাৰপিছত যেতিয়া মই সেইটো কাৰণেই মই বাৰ্ছটো ল'বলৈ ইমান মানে ইচ্ছুক হ'লোঁ। তাৰপিছত মই গৈ তেওঁক দিলোঁ। দিয়াৰ পিছত আজি 2 মাহ একো হোৱা নাই, তেওঁ একো হোৱা নাই। আৰু ইমান মানে ফূৰ্তি হৈ থাকে আৰু ইমান এনাৰ্জেটিক হৈ থাকে, মানে তেওঁ নিজেও কয় ইমান ভাল লাগে, মনটো ইমান ভাল লাগে আজিকালি, আৰু ইমান কাম কৰিছে নহয়, একো হোৱা নাই। তাৰপিছত এই আজি এমাহ হোৱা নাই, ল'ৰাটোৱে চাকৰি এটাত জইন কৰিলে। মানে এই এতিয়া নাই হোৱা, সেইটো এটা ভাল খবৰ। মুঠতে এই 2 মাহ 3 মাহতে মোৰ ইমানখিনি সাকসেস হৈছে, ইমানখিনি ভাল হৈছে, বহুত ভাল পাইছোঁ। আপোনালোকক বহুত মানে মোৰ অন্তৰ আত্মাৰ পৰা ধন্যবাদ দেই। এয়াই মোৰ ক'বলগীয়া। মোৰ নাম্বাৰটো 938
7381746। নমস্কাৰ, মোৰ নাম ইলৰা চেতিয়া চমুৱা। মই তিনিচুকীয়াৰ পৰা আহিছোঁ। যোৱা বছৰ 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে সেইদিনা গণেশ পূজা আছিলে। খুব ভাল দিন আছিলে চাগে, আৰু সেই ভাল দিনটোৱে চাগে মোৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনিলে। নাজানিছিলোঁ আগতে ক'ত আছিলোঁ, কিন্তু ভগৱানৰ চাগে মোৰ ওপৰত আশীৰ্বাদ আছিলে, ইউনিভাৰ্চৰ চাগে ব্লেছিংছ আছিলে যে পল্লৱী বাৰ নিচিনা মানুহ এগৰাকী লগ পালোঁ, আলি বাৰ নিচিনা মানুহ এগৰাকী লগ পালোঁ। তেওঁলোকে যিটো মডেলিটি আমাৰ জীৱনলৈ আনি দিলে, সঁচাকৈ অভূতপূৰ্ব পৰিৱৰ্তন আনি দিছে। মোৰ ঘৰখনৰ কথাই মই প্ৰথমে কৈ লওঁ। মোৰ ঘৰখনত আগতে যি পৰিৱেশ আছিলে, এতিয়া সেই পৰিৱেশ মানে কি ক'ম, ইমানেই সুখী এতিয়া মই। মোৰ মানুহজন, মোৰ ল'ৰা ছোৱালী এহাল, ল'ৰা এটা ছোৱালীজনী, মানে ইমানেই তেওঁলোকৰ লগত মানে ঘৰখন এনেকুৱাকৈ পৰিৱৰ্তন হৈছে। আগতে মানে এনেকুৱা হৈছিলে, বহুত কিছু টেনশ্যনৰ মাজত আমি আছিলোঁ। প্ৰথম মানে এনেকুৱা হৈছিলে, যোৱা বছৰ জুন জুলাই মাহত মোৰ মানুহজনৰ অকণমান ডিপ্ৰেশ্যন নিচিনা হৈছিলে। তেওঁ চাকৰি কৰিবলৈ একেবাৰে ইচ্ছাটো হেৰাই দিছিলে। তেওঁ এনেকুৱা হৈছিলে, মাজে মাজে তেওঁ চাকৰি একেবাৰে নকৰোঁ বুলি কৈ কান্দি থাকে। তেওঁ মাজে মাজে ৰাতি উঠে, বা মই বিচাৰি ফুৰোঁ, তেওঁক নাপাওঁ। তেওঁ দেখোঁ তেওঁ বেলেগ এটা ৰুমত বহি থাকে। তাৰপাছত মই গৈ সোধোঁ, তেওঁ মোক কয়গৈ, মই যে চাকৰি কৰিব মন নাই, মোৰ চাকৰি জেগাটো একদম অশান্তি পাইছোঁ। তাৰপিছত মোক কয়, তুমিতো কৰিছাই, আমি তেনেকৈ চলিম দিয়া, তেনেকৈ বুলি কয়। এতিয়া মই কয়, সেইটো কথা নহয়, ল'ৰা ছোৱালী সৰু হৈ আছে, তো এতিয়া তুমি চাকৰি এৰিম বুলি ভাবিলে কেনেকৈ হ'ব? তাৰপিছত তেওঁ কয়, মই তেওঁক ছাপৰ্ট দিব লাগে যে এইটো বুলি যে তুমি এৰা, যে মই কিবা এটা কৰিম। কিন্তু তেওঁ মানে একদম নাই, মোৰ কথা নুশুনে। তেওঁৰ মানসিক স্থিতিটো একদম ভাগি গৈছে। তাৰপিছত সেইটো সময়তে তেওঁ চাৰ্চ কৰি থাকে মোবাইলত। তেনেকৈ তেওঁ ইউটিউবত এদিন এক্সেছ বাৰৰ বিষয়ে পালে। তাৰপিছত তেওঁ কি কৰিলে, মোৰ দাদা মোৰ বৰজনা হয়, তেওঁ এক্সেছ বাৰৰ তেনেকৈ ক্লাছ লৈছে। তেওঁ দাদাৰ ওচৰত গৈ পেলাই তেওঁ প্ৰথমে এটা ছেশ্যন ল'লে। তাৰপিছত লোৱাৰ পিছত তেওঁৰ খুব কিবা এটা তেওঁ ভাল লাগিলে নেকি। তাৰপিছত তেওঁ ক'লে কি, তেতিয়া ভাল পাই পেলাই তেওঁ আকৌ কৈছে যে দাদাক গৈ যে তই মোক আৰু এটা ছেশ্যন দেচোন। দাদাৰ ওচৰত তেওঁ আকৌ এটা ছেশ্যন ল'লে। সেই দাদাও কিন্তু আপোনাৰ ওচৰতে শিকিছে, পল্লৱী বাৰ ওচৰতে তেওঁ ক্লাছ লোৱা। তাৰপিছতে তেওঁক ইমানেই ভাল পালে। তাৰপিছত তেওঁ কৈছে পিছদিনাখনৰ পৰা মানুহটো অভূতপূৰ্ব চেঞ্জ আৰু। তাৰপিছত তেওঁ চাকৰিলৈ যাবলৈ ইচ্ছা কৰা হ'ল, অফিচত কাম ভালকৈ কৰিব পৰা হ'ল। তেনেতে আৰু লাহে লাহে ছেপ্টেম্বৰ মাহটো অহাৰ আগতে মেমহঁতে, তেতিয়া মই এডভাৰটাইজমেণ্টটো পাইছোঁ, আপোনালোকে দিছে। তেওঁ মোক ক'লে কি, নহয় এইবাৰ তুমি শিকিবই লাগিব, কাৰণ মই দাদাৰ ওচৰত মই কিমান ব্ৰাছ লৈ থাকিম, এইবাৰ তুমি শিকাচোন, তুমি যদি দি থাকা মই চাগে বহুত ভাল হৈ থাকিম। সেই তেনেকৈ বুলি তেওঁ জোৰ কৰাৰ বাবে মই এই আপোনাৰ ওচৰত এই যি ছেপ্টেম্বৰ 7 তাৰিখে যোৱা বছৰ এই যিটো বাৰ্ছ মই ট্ৰেইনিংটো ল'লোঁ এক্সেছ বাৰৰ, আৰু সঁচাকৈ এতিয়া ইমানেই ভাল লাগে কি ক'ম আৰু। মানুহজন ইমান সুখী। তেওঁ আগতে তেওঁ এনেকুৱা হৈছিলে, তেওঁৰ মনটো যিহেতু তেওঁ ভাল নাথাকে, গতিকে তেওঁ অফিচৰ কামখিনি ভালকৈ দিব নোৱাৰে, আৰু সেইটো কাৰণে তেওঁ অফিচত অকণমান ধৰি লওক তেওঁৰ ফিডবেকটো ভাল নাথাকে তাৰপিছত তেওঁ লাহে লাহে এতিয়া ইমানেই ধুনীয়াকৈ কাম কৰা মানুহজন, ফূৰ্তি, তেওঁ ডেইলি কামত যায়, খুব ধুনীয়াকৈ কামখিনি কৰিব পৰা হ'ল। সেই বস্তুটোৰ কাৰণে ঘৰখন যে আকৌ ধুনীয়াকৈ সুন্দৰ হৈ উঠিলে। আচলতে মানুহজনেই আমাৰ যিহেতু মেইন হয়, গতিকে তেওঁ ভাল হৈ থকাটো আমাক মেইন হৈছে তেওঁৱে। গতিকে তেওঁ ভাল হৈ থাকিলে আমাৰ গোটেই ঘৰখনেই ভাল হৈ থাকে। সেইটোতো হ'ল। তাৰপিছত দ্বিতীয়তে হৈছে মোৰ অকণমানি এজনী, তাই 6 বছৰীয়া। তাই আমি ষ্টেমাৰিং বুলি যিটো ক'ম, আমাৰ অসমীয়া ভাষাত আমি যিটো খুনা বুলি কওঁ, তাইৰ সেইটো এনেকুৱা এটা স্থিতিত আছিলে, তাই এটা বাক্য ক'বলৈ 2-3 মিনিট প্ৰয়োজন হয়। আমাৰ মাক দেউতাক হিচাপে আমাৰ খুব বেয়া লাগে। তাইক আমি তাই কি ক'ব বিচাৰিছে আমি বুজি পাই যাওঁ। তাইক আমি কওঁ, নালাগে তুমি কি ক'ব বিচাৰিছা, আমি কৈ দিওঁ, আমি কৈ দিওঁ আৰু বুজি পাইছোঁ, বা আমি কৈ দিওঁ তাৰপিছত তাইক মই যেতিয়া পৰা এই বাৰ্ছটো দিলোঁ, তাই 4টা 5টা 6টামান বাৰ্ছ ল'লে, আৰু ইউনিভাৰ্চৰ আশীৰ্বাদ, তাই এতিয়া 90% তাই একদম সলসলীয়াকৈ কথা ক'ব পৰা হ'ল। তাৰপিছত মোৰ ঘৰখনৰ কাৰণে সেই দুটা আচৰিত ৰিজাল্ট মোৰ কাৰণে, আচৰিত ৰিজাল্ট। তাৰপিছতে অকণমানিজনী, তাই পঢ়াটো অকণমান হেৰি আছিলে দেই, অকণমান সৰু বাৰু উৎপতীয়া, সেইটো হয়ে। কিন্তু আগতে তাই যিখিনি ৰিজাল্ট হয়, সেইটোৰ তুলনাত এইবাৰৰ ৰিজাল্টটো তাই ইমানে আচৰিতকৈ চেঞ্জ চাগে বাৰ্ছে কাম কৰিছে নেকি, মই সেইটোৱে ভাবিছোঁ। ডেফিনেটলি কৰিছে চাগে। তাই এইবাৰ মাৰ্কছো খুব ভাল পাইছে দেই, 91.2% পাইছে, য'ত আগত তাই 70-80 তেনেকৈ আছিলে। গতিকে মই ভাবিছোঁ সেইটো এটা মোৰ কাৰণে আচৰিত এটা ৰিজাল্ট পাইছোঁ। এতিয়া মই প্ৰথমে কি কৰিছোঁ, মই নিজৰ ঘৰখন সজাই ল'লোঁ দেই। এক্সেছৰ পৰা প্ৰথমে নিজৰ ঘৰখন মই ঠিক কৰি লৈছোঁ, তাৰপিছতহে মই আনৰ ওচৰলৈ গৈছোঁ। তাৰপিছতে এতিয়া মোৰ তেনেকুৱা ছাকচেছ ষ্টৰি বহুত আছে, ক'বলৈ গ'লে আচলতে বহুতেই আছে। আৰম্ভণি এটা ক'ৰবাৰ কৰিম তাকে ভাবিছোঁ। কৈছোঁ বাৰু এটা, সেইটো কিন্তু মোৰ কাৰণে অতি আচৰিত। এহাল দম্পতী আহিছিলে, তেওঁলোকৰ 7 বছৰ বেবী নাই।
তাৰপিছতে হাজবেণ্ড ৱাইফ দুইজনে মোৰ ওচৰত লৈছে। হাজবেণ্ডজনে ল'বলৈ কিন্তু ইচ্ছা নাছিলে, কিন্তু তেওঁৰ ঘৈণীয়েকে মানে চাৰ্চ কৰি থাকে, ৱাইফে চাৰ্চ কৰি থাকে, তেওঁ মানে তাৰ মানে ভেলুটো বুজি পায়। তো তাই মানে মোক ক'লে যে মই বোলে আপোনাৰ ওচৰত যাম বাইদেউ, মই বোলে আহিবা বুলি ক'লোঁ। তাৰপিছতে তাই দুইজন একেলগে আহিছে, কিন্তু তাই মানে হাজবেণ্ডক জোৰ কৰি আগতে লোৱাই দিছে। তাৰপিছতে হাজবেণ্ডে আগে ল'লে, তাৰপিছতে তাই লৈছে। তাৰপিছত দুদিনৰ পিছত সি মোলৈ ফোন কৰিছে দেই, প্ৰথমে মেছেজ কৰিছে যে বাইদেউ আপোনাৰ লগত মই মানে কথা এষাৰ পাতিব পাৰিম নেকি, বেয়া পাব নেকি কৈছে। মই বোলো নাপাওঁ, কোৱাচোন, মই ফোন কৰোঁ নেকি বুলি ক'লে। মই বোলো কৰা। তাৰপিছতে কৰিছে। তাৰপিছতে কি ক'ম আৰু এতিয়া মানে কৈছে 7 বছৰ হ'ল বাইদেউ, মানে আপোনাৰ ওচৰত আপুনিতো মোৰ মূৰটো চুইহে দিছিলে, তাত কিনো আছিলেনো মানে তেওঁলোকৰ মানে তেওঁৰ লাষ্টত মোক এইটোৱে কৈছে, মানে তেওঁলোকে যিটো মানে হাজবেণ্ড ৱাইফৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো তেওঁৰ কিবা এটা সমস্যাৰ কাৰণে 7 বছৰ ধৰি নাই হোৱা, তেওঁলোকে ৰিলেশ্যনত আহিবই নোৱাৰে। তো হাজবেণ্ড ৱাইফৰ যিটো ৰিলেশ্যন তেওঁলোকৰ মাজত সেইটো নাছিলেগৈ, ৰিলেশ্যনটো খুব বেয়ালৈ গুচি গৈছিলে। তাৰপিছত এতিয়া কৈছে মানে আপুনি মোক চুইহে দিলে, তাত মানে কি যাদু আছিলে নাজানো, মই মানে 7 বছৰৰ পিছত মোৰ এনেকুৱা লাগিছে মই যেন এইবাৰ প্ৰথম নতুনকৈ বিয়া পাতিছোঁ। মানে সেইটো তেওঁৰ কি সমস্যা আছে তেওঁ বাৰু সেইটো মোক নাই ক'বলৈ, মোক হয়তো দৰকাৰো নাই, কিন্তু তেওঁ যে মোক মানে তেওঁ যে ভাল পাইছে সেই কথাষাৰ মোক জনাইছে। মানে এতিয়া মানে কৈছে মই ইমান সুখী বাইদেউ, মোক সন্তান হয়তো মোক নালাগে, কিন্তু মানে মই তাইৰ লগত হাজবেণ্ড ৱাইফ হিচাপে থাকিব পাৰিছোঁ, সেইটো কাৰণে সেইটোৱে মোৰ কাৰণে বহুত যথেষ্ট। সেইটো তাৰপিছত তেওঁৰ মিছেছৰ আছিলে থাইৰয়ডৰ প্ৰব্লেম। তাই যেতিয়া আহিছে মোৰ ওচৰত, যিদিনা আহিছে তাইৰ ডিঙিটো একদম ফুলাই আনিছে, তাই গৰল যে আমি যিটো কওঁ গইটাৰ, তেনেকুৱা নিচিনা তাইৰ ডিঙিটো ফুলি আছে। তাৰপিছত তাই কিন্তু মোক কোৱা নাই যে তাইৰ এইটো প্ৰব্লেম আছে বুলি, আৰু ময়ো মন কৰা নাই তাইৰ ডিঙিটো। তাই মোক ঘৰলৈ গৈ পাই তাই মেছেজ দিছে, বাইদেউ আপুনি কি কৰি দিলে। মই বোলো কিয়, মই বোলে ডিঙিটো বোলে জানেনে মই এনি টাইম এনে কৰি থাকিব লাগে আৰু মাছৰ কাঁইট লাগি থকা নিচিনা লাগে। তাই ঘৰলৈ গৈ পাই কৈছে যে মোৰ সেই প্ৰব্লেমটো একেবাৰে নাইকিয়া হৈ গ'ল, আৰু এতিয়া তাই মোৰ ওচৰত বাৰছ লোৱা আজি 4 মাহ হ'ল, তাই এটা টেবলেট নাই খোৱা, আৰু তাই থাইৰয়ডৰ প্ৰব্লেমটো নাই এতিয়া। তাৰপিছত তাই আৰু 2টা নিজে ভাল পাই আকৌ ল'লেহি, আৰু 2টা ল'লে, এতিয়ালৈকে তাই 3টা ছেশ্যন লৈছে, কিন্তু তাই সেই থাইৰয়ডৰ প্ৰব্লেমটো ভাল হৈ গৈছে। সেইটো মোৰ কাৰণে খুব ডাঙৰ কথা বুলিয়ে ক'ম, তেওঁলোক দুজনেই যিহেতু ভাল হৈছে। তেতিয়া মই এতিয়া কৈছোঁ তোমালোকে এতিয়া সন্তানৰ কাৰণে চিন্তা কৰিবা, আগবাঢ়িবা লাহে ধীৰে। তাৰপিছত সেইটো মোৰ কাৰণে এটা ডাঙৰ ছাকচেছ ষ্টৰী বুলি ক'ব লাগিব। তাৰপিছতে আৰু এটা কওঁ, এতিয়া মই যিহেতু স্কুলত কৰোঁ, মোৰ কলিগেই হয়, সেই বাইদেউৰ মানে বাওঁ হাতখন খুব বিষ হৈ আছিলে। তেওঁ বাওঁ হাতখনৰ বিষৰ কাৰণেহে মোৰ ওচৰলৈ ছেশ্যনটো ল'ব আহিছিলে। তাৰপিছত তেওঁ লোৱাৰ পিছদিনাখনে তেওঁ মোক স্কুলত কৈছে যে বিষটো কি আচৰিত, মোক গুচি গ'ল। কিন্তু তেওঁ মানে আচৰিত এটা কাৰণেই হ'ল, তেওঁ কিন্তু সেইটো কাৰণে অহাই নাছিলে, তেওঁ ভাৰ্টিগো ইম্বেলেঞ্চ বুলি কয়, শুওঁতে যিটো আপোনাৰ মূৰ ঘূৰাই, উঠিলে মূৰ ঘূৰাই, সেই বস্তুটো তেওঁ কৈছে মানে তোমাৰ মানে পিছদিনা কিন্তু হাতৰ বিষটোৱে ভাল হৈছে কৈছে দেই, কিন্তু এসপ্তাহমানৰ পিছত কৈছে যে মোৰ দেখোন এতিয়া এইটোও নোহোৱা হৈছে বোলে, তেনেকৈ বুলি কৈছে। তাৰপিছত মোৰ শুনি ভাল লাগিছে। তাৰপিছতে তেওঁ ক'লে নহয় ইলৰা, মই বোলে তোমাৰ আৰু এটা ছেশ্যন ল'ম। মই ক'লে এতিয়া নালাগে, এতিয়া 21 days মানৰ পিছত আকৌ এটা লৈ ল'ব। তাৰপিছত তেওঁ ছেকেণ্ড ছেশ্যনটো লোৱাৰ পিছত এতিয়া তেওঁ কৈছে তেওঁ 22 চনৰ পৰা তাৰ কাৰণে মেডিচিন লৈ আছিলে, এতিয়া সেইটো একেবাৰে নাই। তেওঁ ভাৰ্টিগোটো ইম্বেলেঞ্চটো একদম ভাল হৈ গ'ল। এতিয়া তাই মানে আগতে স্কুটি চলাব নোৱাৰে, পট মূৰ ঘূৰাই থাকে, যিটো মানে তেওঁ ঔষধে কাম কৰা নাছিলে। সেইটো হয়। তাৰপিছতে মাইগ্ৰেইনৰ মানে কি ক'ম আৰু 3-4 গৰাকী মানে একদম কমপ্লিট কিয়ৰ হৈছে, সেইটো হৈ গৈছে। তাৰপিছত এডিকশ্যন থকা ল'ৰা আহিছে, তেওঁলোকে হোষ্টেলত থাকে, একদম এনেকুৱা ডিপ্ৰেশ্যনত গুচি গৈছে, ইমান হেভি এডিকশ্যন। এতিয়া মাকলৈ ফোন কৰে, এৰি দিছে, ক্ষীণাই মেলি ল'ৰা শেষ, চকু সোমাই গৈছে, যিটো বেয়া বস্তু খাইছে এইবিলাক খাবলৈ এৰি দিছে। তাৰপিছত মাকে মোৰ ওচৰলৈ লৈ আনিছে। তাৰপিছত 2 দিনৰ পিছত মাকে কৈছে মানে ল'ৰাটো বহুত মুকলি দেখিছোঁ, আৰু সি মানে এবাৰ আচৰিত কথা মানে ঘৰত চবৰ লগত কথা পাতিছে, মানে মাজতে সি ঘৰত কথা পতাৰ বাদ দিছিলে। তাৰপিছত ছেকেণ্ড ছেশ্যনটো যেতিয়া ল'বলৈ আহিছে, তাৰ 21 দিনৰ পিছত আকৌ আহিছে, সেইবাৰ ল'ৰাটো ইমানেই চেহেৰাটো ধুনীয়া হৈ আহিছে। তাৰপিছত সেইবাৰ সি মোক নিজেও সুধিছে মানে ভাত খালে আজি কিহেৰে খালে, সিমানলৈকে সি মোক সুধিছে। তেতিয়া মই তাক সুধিছোঁ তুমি এতিয়া বেয়া বস্তুবোৰ খাইছা নাই? তেওঁ কৈছে নাই খোৱা বোলে, এনেকৈ কৈছে কাইলৈ মোৰ প্ৰেজেণ্টেশ্যন আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ। তেওঁ খুব ভাল লাগিছে। মাকেও কৈছে এতিয়া মোক হোষ্টেলৰ পৰা সি সদায় ফোন কৰে, গতিকে সেইটো মোৰ কাৰণে সি এডিকশ্যনটো এৰিব পাৰিছে, খুব ভাল লাগিছে। তাৰপিছত তেনেকৈ আৰু আছে। মোৰ নাম্বাৰটো হৈছে, আপোনালোকে কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে, মই তিনিচুকীয়াতে যিহেতু থাকোঁ, কোনোবাই যদি বাৰ্চ ল'ব বিচাৰে মোৰ ওচৰত যোগাযোগ কৰিব। মোৰ ফোন নম্বৰটো মই কৈ দিছোঁ 7896109780। থেংক ইউ ছ' মাছ। মই শ্ৰী অঞ্জুশ্ৰী বৰদলৈ, মই ডিব্ৰুগড়তে থাকোঁ। মই 2024 চনৰ 8 ছেপ্টেম্বৰত
শিকিছিলোঁ এবাৰ মানে মোৰ এজনী মানে বান্ধৱীয়ে তাই মানে বহুত জোৰ দিলে তই এইটো শিকচোন ভাল পাবি বুলি কিন্তু এই শিকিলোঁ তাৰপিছত এই আলিয়া বা আৰু ভণ্টিৰ নিচিনা আৰু মোৰ ভণ্টি আপুনি বুলি কওঁ কিন্তু মোতকৈ বহুত সৰু আৰু তেওঁলোক মানে আৰু সদায় লগ কৰিবলৈ আহোঁ মানে মাহে মাহে আহোঁ আৰু কিন্তু মোৰ মানে কি আৰু আগতে মানে অলপ উইক মানে দুৰ্বল লাগি থাকে ঘৰৰ কাম চামবোৰ মানে এনেই ভাত চাত বনাব পাৰোঁ আৰু কিন্তু বাহিৰা কামবোৰ কৰিব নোৱাৰোঁ কিন্তু এতিয়া মোৰ কাম কৰা মানুহ নাই মই নিজেই মানে চব ঘৰ মুচিবও পাৰোঁ চব কাম চাম কৰিব পাৰোঁ বিৰাট এনাৰ্জি পাইছোঁ আৰু এইখিনিয়ে মোৰ ক'বলগীয়া আৰু মই মানে এক্সাৰচাইজ বাৰ চব মই বহুত ভাল লাগে আৰু সেইকাৰণে মই সদায় হাঁহিয়ে থাকোঁ এতিয়া মানে হাঁহিয়ে থাকোঁ আৰু মানে আলি আৰু পল্লৱী মোৰ মানে ভণ্টিৰ নিচিনা তেওঁলোকৰ পৰা বহুত প্ৰেৰণা পাওঁ বহুত শিকোঁ আৰু মোৰ নিজৰে আৰু উন্নতি হ'ব বুলি মই মানে আশা কৰোঁ আৰু মোৰ ল'ৰায়ো যেন ভাল হয় আৰু চাকৰি তাকৰি ভাল পায় সেয়াই মোৰ ক'বলগীয়া ধন্যবাদ নমস্কাৰ মোৰ নাম ডলি সোণোৱাল বৰা মোৰ ঘৰ মৰাণত আৰু এক্সেছ বাৰ শিকিছিলোঁ 2024 চনৰ জুন মাহত আৰু তেতিয়াৰ পৰাই ভাল লাগে এক্সেছ বাৰ সদায় পল্লৱী বাৰ আৰু আলিয়া মেমৰ সেইখিনি চাই থাকোঁ ভিডিঅ'বিলাক চাই থাকোঁ কিন্তু নিজৰো শিকিবলৈ মন গ'ল তাৰপিছত সেইটো কাৰণে শিকিলোঁ আৰু ফাৰ্ষ্টে নিজৰ কাৰণে বুলিয়ে শিকিছিলোঁ কিন্তু মোৰ হাজবেণ্ডৰো অলপ মানে টোপনিৰ প্ৰব্লেম আছিলে তেওঁৰ সেইবিলাকৰ কাৰণে শিকিলোঁ আৰু শিকাৰ পিছত তেওঁ এতিয়া দি থাকোঁ মাজে মাজে তেওঁ সম্পূৰ্ণ এতিয়া ভাল পাইছে ডক্টৰ ট্ৰিটমেণ্ট লোৱাৰ পিছতো ভাল হোৱা নাছিলে কিন্তু এতিয়া ভাল হৈছে তেওঁ ল'ৰাটোক দিছোঁ বেলেগকো দিছোঁ তেনেকৈ ভাল পাইছে ভাল ৰিজাল্টে আছে তেনেকৈ কিন্তু কওঁ বুলি ক'লেতো বহুতখিনিয়ে হয় কিন্তু নিজৰ ভাল লাগে এনি টাইম ভালেই লাগি থাকে মানে আৰু বহুতখিনি ভাল হৈছে আগতকৈ মানে আগতে অলপ খুব মানে অসুখীয়া টাইপৰ আছিলোঁ মনবোৰ ভাল লাগি নাথাকে কিন্তু এতিয়া মানে ভাল লাগে মানে মনটো ভাল লাগি থাকে কাম কৰিবলৈ উৎসাহ পাওঁ মানে সেইবিলাকে আৰু ভাল লাগে এতিয়া বহুত ভাল লাগে ভাল লাগি থাকে আৰু বেলেগ ক'ব নোৱাৰোঁ ভাল লাগি থাকে মানে ভাল লাগে কাম কৰি ভাল লাগে মোৰ নাম্বাৰটো হ'ল 8134810894 নমস্কাৰ মোৰ নাম ডলি হাজৰিকা মই ডিব্ৰুগড়ৰ বাসিন্দা মই ডিব্ৰুগড়ৰ বাসিন্দা হাতীমৰা গাঁৱত থাকোঁ পল্লৱী বা আৰু আলিয়াৰ ভিডিঅ' চাই এক্সেছৰ প্ৰতি অতিপাত আকৃষ্ট হ'লোঁ আৰু তেনেকৈ দীক্ষাটোও লোৱা হ'ল আৰু এক্সেছ লোৱাৰ পাছত যিমানখিনি নিজকে চেঞ্জ দেখিলোঁ সেইটো লৈ মানে দুয়োগৰাকীৰ ওচৰত মোৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আৰু কি ইউনিভাৰ্ছৰ ওচৰত তেওঁলোকেও আৰু আগুৱাই যাবলৈ আশীৰ্বাদ দিলোঁ তাৰপাছত আৰু যিখিনি মোৰ চেঞ্জ হ'ল আনৰ কথা নকওঁ নিজকে কওঁ প্ৰথম কথা হ'ল মই হাঁহিব নাজানিছিলোঁ প্ৰায় 3-4 বছৰমান তাৰো কাৰণ আছে এতিয়া হাঁহিব জানিলোঁ আৰু খংটো নাইকিয়া হ'ল আৰু অত্যন্ত মূৰৰ বিষ এটা আছিলে যিটো ধৰি লওক 25 বছৰমান হৈ গ'ল চাগে সেই বিষটো এতিয়া একেবাৰে নাই বুলি ক'ব পাৰি তাৰপিছত আৰু টোপনিটো খেলি মেলি আছিলে খুব দেৰিকৈ টোপনিটো আহে সেয়াও ক্লিয়াৰ হ'ল সেয়া নিজৰ বিষয়ে ক'লোঁ আৰু ঘৰখনো ল'ৰা ছোৱালীকেইটা ঠিকেই আছে এক্সেছ লৈ অহাৰ পাছৰ পৰা খং ৰাগ সকলোৱে কমিছে মোৰ লগতে ল'ৰা ছোৱালীকেইটাও খং বাঢ়িছিল যিহেতু নিজেও খঙৰ অলপ গৰাকী সেইকাৰণে ল'ৰা ছোৱালীও খং উঠিছিল সৰু হ'লেও সেইটো নিজে স্বীকাৰ কৰিবই লাগিব সেইটো হ'ল আৰু ছাকচেছ ভিতৰত সৰুকৈ এটা কওঁ মোৰ নিজৰ মা বহুদিনীয়া পুৰণা মানে ভৰি বিষ এটা আছিলে যিটো বিষ ধৰি লওক ডক্টৰক দেখুৱাইও ভাল নাপাইছিল এদিনেই দিলোঁ বাৰচান তাত দিয়াৰ পাছত মানে ভাল হ'ল আৰু একেবাৰে বিষটো নাইকিয়া হ'ল সেয়াই আৰুনো কি ক'ম বোলো বহুত আছে পিছত সময় পালে ক'ম আৰু সলনি কৰিছে সম্পূৰ্ণ সলনি সেইকাৰণে কৃতজ্ঞতা পুনৰবাৰ জনাইছোঁ তেওঁলোকৰ ওচৰত নাম্বাৰটো 8011321611 খুৱাম নিশ্চয় খুৱাম খালেই হ'ল খুৱাম নিশ্চয় খুৱাম নমস্কাৰ মোৰ নাম জুনমণি দত্ত মই মাইঘেটাৰ হয় আজি ইয়ালৈ আহিছোঁ খুব ভাল লাগিছে সকলোকে লগ পাইছোঁ মানে কি মোৰ মানে বহুত মানে মোৰ সময়খিনি বহুত বেয়া আছিল এটা সময়ত তেতিয়া মই মানে ইউটিউবত মই পল্লৱী মেমৰ পডকাষ্টত মই এটা এক্সেছ বাৰৰ বিষয় লৈ পালোঁ পোৱাৰ পিছত মানে কি হ'ল মোৰ মনটো বহুত চেঞ্জ হৈ গ'ল
তেতিয়া মানে সাহস হ'ল যেতিয়া মই ছেশ্যনটো ল'লে যে মোৰ মনটো খুব ভাল হ'ব, মোৰ পৰিৱৰ্তন হ'ব, সেইকাৰণে মই কি কৰিলোঁ, মই ছেশ্যন ল'বলৈ আহিলোঁ। তাৰপিছত ছেশ্যন ল'ম বুলি ডিচিশ্যন ল'লোঁ। তাৰপিছত ক্লাছ ল'বলৈ এটা পডকাষ্ট পালোঁ, সেইটো পোৱাত আকৌ মোৰ মনটো চেঞ্জ হৈ গ'ল যে মই ক্লাছ কৰিম। সেইটো সময়ত মোৰ পইচা পাতি নাছিলে, বহুত মই ডিপ্ৰেশ্যনত আছিলোঁ। মই আজি ইয়াত কৈ দিওঁ খোলাখুলিকৈ, মই সেইটো সময়ত ছুইচাইড কৰিব গৈছিলোঁ। মোৰ এনেকুৱাই অৱস্থা বেয়া আছিলে। তাৰপিছত মোৰ ঘৰখনৰ পৰিৱৰ্তনো একেবাৰে বেয়া আছিলে। তেতিয়া মই ছুইচাইড কৰিব গৈছিলোঁ, সেনেকুৱা দিন আহিছিলে মোৰ। তাৰপিছত মই যেতিয়া পল্লৱী মেমৰ পডকাষ্টত মই যিটো ছেশ্যনৰ বিষয় লৈ পালোঁ, পোৱাৰ পিছত মই যেনে তেনে আহিলোঁ। যেনে তেনে বুলি নহয়, তাৰমানে কি হ'ল, যেতিয়া মই থটটো ল'লোঁ যেতিয়া আহিম বুলি, এনেকুৱাত কি হ'ল, মোৰ মানে হঠাৎ এনেকুৱা এটা ভাল মানে কাষ্টমাৰ আহিলে, মানে আপোনালোকক কি ক'ম, মোৰ পেণ্ডিঙত আছিলে মোৰ মানে মোৰ কি কয়, মোৰ কৰ্মচাৰীক দৰমহা দিবলৈ মই পেণ্ডিঙত থৈছিলোঁ। তেতিয়া মই এনেকুৱাই মোৰ ভাল বিক্ৰী হ'ল, এনেকুৱা কাষ্টমাৰ আহিলে, তেতিয়া তেওঁলোকে মোক খুব ধুনীয়া মোৰ মানে বজাৰ হ'ল আৰু মানে দোকানৰ বস্তু বিক্ৰী হ'ল। তাৰপিছত সেয়া পইচা লৈ মই গুৱাহাটীত আহিলোঁ, পল্লৱী মেমৰ ওচৰত আহিলোঁ। আহি কিনে মই ক্লাছটো কৰিলোঁ। ক্লাছটো কৰাৰ পিছত মোৰ এনেকুৱা মানুহগৰাকী পৰিৱৰ্তন হ'লোঁ, হৰ টাইম মুখত হাঁহিয়ে আহি থাকে, আজিলৈকে হাঁহিয়ে আছোঁ। আৰু যিসকলক মই ছেশ্যন দিছোঁ আৰু তেওঁলোকেও হাঁহি থাকে। এই হাঁহি থকা কথাষাৰ চবেই কয়, কিন্তু আমিও এতিয়াও হাঁহিয়ে থাকোঁ। হাঁহোতে এইবিলাক বিষাই যায়গৈ। মানে বহুত পৰিৱৰ্তন হ'ল। আৰু লগতে মই ছাকচেছ হিষ্টৰী দুটামান কওঁ। মই এগৰাকীক ছেশ্যন দিছিলোঁ, তেওঁ নাৰ্ভৰ প্ৰব্লেম আছিলে। তেওঁ আপোনাৰ কেলকাতাত গৈ থেৰাপি ল'ব গৈছিলে। লৈ আহি 2 দিন তেওঁ ঘৰত আছিলে। তেতিয়া মানে তেওঁ এচিড যোৱা হ'ল যে তেওঁ খুব জ্বৰ আৰু কাহ হৈ আছিলে। আৰু মোক তেনেকৈ আপোনাৰ পডকাষ্টটো পাই কিনে তাৰমানে তেওঁলোকৰ ৰিলেটিভ মানুহে মোক মাতিলে। তাৰপিছত মই গ'লোঁ, তেওঁক ছেশ্যন দিছোঁ। মই যেতিয়া মই তেওঁক চাওঁ, এই ইমান মানুহগৰাকী জ্বৰ, মানে মোৰ নিজকে কিবা হ'ল লাগি গৈছে। কাঁহত একদম গোটেই কাপোৰ চাপোৰ লৈ একদম মানে কিবা হৈ আছে। তাৰপিছত মই তেওঁক ছেশ্যন দিলোঁ। আৰু নাৰ্ভৰ প্ৰব্লেমটো কি, তেওঁ মানে যেতিয়া যেতিয়া পাক ধৰে, সেইটো সময়ত মানে কমে আধা ঘণ্টা বিষ হয়। মেক্সিমাম আধা ঘণ্টা 1 ঘণ্টা বিষ হয়। তাৰপিছত মই সম্পূৰ্ণ 30 মিনিট তেওঁক মই ছেশ্যন দিছোঁ। 30 মিনিটৰ পিছত তেওঁ নাৰ্ভৰ মানে তেতিয়া পাক ধৰিলে ভৰিত। মোক কৈছে কি, বাইদেউ মই নোৱাৰিছোঁ, মোৰ ভৰিটো পাক ধৰিছে। মই কৈছোঁ হ'ব, আপুনি একো নহয়, বহক, হেৰি কৰি লওক। তাৰপিছত তেওঁ ভলিনি দি অকণমান মালিচ কৰিলে। তাৰপৰা তেওঁ ছোৱালীয়ে কৰি দিলে। কৰাৰ পিছত তেওঁ 10 মিনিটো নালাগিলে। তাৰপিছত হ'ব বাইদেউ, মই আকৌ ছেশ্যন ল'ব পাৰিম এনেকৈ। আকৌ ৰিপিট মই তেওঁক ছেশ্যন দিলোঁ। দিয়াৰ পিছত তেওঁলোকৰ ঘৰৰ ফেমিলিয়ে গাড়ী, তেওঁলোক পৰিয়াল চবেই ৰেডি কৰি থৈছে, তাৰমানে মানুহগৰাকীক মেডিকেল নিব। একদম মেজিক নহয়, কি ক'ম, মানুহগৰাকী জ্বৰো ভাল হৈ গ'ল। আৰু মানে ভৰি যিটো পাক খাইছিলে, চবেই আচৰিত। মানুহগৰাকী জ্বৰ লগে লগে ভাল হৈ গ'ল। আৰু মানুহজনী কাঁহি থাকে, সেইটো সময়ত কঁহা নাই। আৰু মুখৰ পৰা মাত নোলায়, চকে মাতটো ওলায়, মানে একদম লাহেকৈ, একদম নৰ্মেল মানুহৰ নিচিনা মাত মাতিছে। কি আচৰিত, চবেই আচৰিত হৈ গ'ল। তাৰপিছত বৰ্তমান এতিয়ালৈকে এটা নাৰ্ভৰ প্ৰব্লেম, মোক 3 বাৰ মাতি কিনে 3 দিন মই ছেশ্যন দিলোঁ। এতিয়া নাৰ্ভৰ প্ৰব্লেম একদম অ'কে ভাল হৈ আছে। তাৰপিছত আৰু এটা ক'ব বিচাৰোঁ, আৰু এগৰাকী মানে কি হ'ল, অকণমান এজেড হয়, সিহঁতিও মোক জাগোনৰ হয়, তেওঁ ছোৱালী জাগোনৰ হয়, মানুহগৰাকী আমাৰ তাৰে হয়, মাইকেইটাৰ। তাৰপিছত তেওঁ মানে কি হ'ল, অকণমান তেওঁ হাৰ্টৰো প্ৰব্লেম আছে, তাৰপৰা ছুগাৰো আছে। তেওঁ মানে অলপ পাহৰি থাকে, কিবা কামবিলাক পাহৰি থাকে। আৰু এনেকৈ মানে মন মাৰি বহি থাকে, তাৰমানে চুপাৰত মন মাৰি বহি থাকে। নাতিকেইটা আহিলেও নামাতে, বেয়া পায়, মানে কাৰো লগত মানে মিলিজুলি নাথাকে, মানে ওচৰ চুবুৰীয়া অলপ বেলেগ ধৰণে শব্দবিলাক কয়। তাৰপিছত মোক মাতিলে। তাৰপিছত মই ছেশ্যন দিলোঁ 3টা। মানুহগৰাকী একদম মানে আমাৰ নিচিনা নৰ্মেল হৈ গ'ল, মই যাওঁ যেতিয়া, তেওঁ ছোৱালীক ছেশ্যন দিবলৈ জাগোনৰ পৰা আহি কিনে তেওঁ ছেশ্যন ল'বলৈ তেওঁ মাকৰ ঘৰলৈ আহিছে। মই ছেশ্যন দিব যাওঁ, একদম মোক ধৰি জোনমণি বুলি কয়, একদম চুমা খাই দিয়ে, মই তোমাক কিবা বনাই খুৱাম দেই বুলি কয়। তাৰপিছত তেনেকৈ তেওঁ মোক কিবা চাহ তাহ পকৰি চকৰি বনাই খুৱায়। আগতো তেওঁ মোক কয়, মইতো তোমাক আগত চাহ বনাই খোৱা নাছিলোঁ, চোৱা মই এতিয়া চাহ বনাই খুৱাব পৰা হ'লোঁ। এতিয়া চাওকচোন কিমান ভাল ৰিজাল্ট। মোৰ নাম্বাৰটো হ'ল 8724073547।